মই বৰ্তমান উপস্থিত আছোঁ কামপুৰৰ বাহাকাবাৰী আদৰ্শ গাঁৱত আৰু কপিলী জলপৃষ্ঠ কিছু কমিছে যদিও ইতিমধ্যে এতিয়াও কপিলী বাঢ়নী পানীয়ে বহু পৰিয়ালৰ বাসগৃহত ডুবাই ৰাখিছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ। এনেদৰে প্ৰতিটো বাসগৃহ ইতিমধ্যে পানীৰ তলত থকা পৰিলক্ষিত হৈছে আৰু এতিয়া চৌদিশে কেৱল হাহাকাৰ পৰিৱেশ, কাৰণ তেওঁলোকে হেঁপাহৰ ঘৰখনলৈ ঘূৰি আহিব পৰা নাই। তেওঁলোকে এতিয়া শিবিৰত বসবাস কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। বৰপানী নদীৰ পাছত কপিলী নদী এনেদৰে তাণ্ডৱ সৃষ্টি কৰিছে। প্ৰতিটো বাসগৃহ ইতিমধ্যে পানীৰ তলত। আপুনি যেনিয়ে চাই তেনিয়ে কেৱল দেখিব পানী আৰু পানী। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই আপোনাৰ পৰা জানিব খুজিম যে পানীটো কেতিয়াবা সোমাইছে আৰু কেনেকুৱা কি এতিয়া চাওক, আমাৰ 2022 চনত যিটো পানী হৈ গ'ল, আজি 3 বছৰ 5 বছৰ মূৰতে আকৌ পানী হৈ গ'ল। এতিয়া 25ত আকৌ পানী হ'ল। এতিয়া চাওক, পানীৰ মাজত আমি কেনেকৈ আছোঁ আৰু ইতিমধ্যে এতিয়া আমি ঘৰ দুৱাৰি আজি 3 বছৰতে আমি মানুহ কেনেকৈ চলিম, কেনেকৈ খাম আমি? আমাৰতো উপায় নাই। বাৰী ঘৰত তামোল ৰুলোঁ, কলা ৰুলোঁ, তাকো আমাৰ চব শেষ হৈ গ'ল। আমি একো কৰিব পৰা নাই। গতিকে এতিয়া আমাৰ বিশেষ মানে কি, আমি বাচিবলৈ আমি হ'লে আমাৰ মাথাউৰিটো বনাই দিয়ক নদী পাৰৰ, আৰু আমাৰ এই আদৰ্শ গাঁও আমাৰ ৰাস্তাটো আমাক লাগে। আজি বহুত দিন হৈ আছে, আজি 2-3 বছৰ হৈছে, বেছি হৈছে। গতিকে আমাৰ ৰাস্তাটো আজিলৈকে হোৱা নাই। গতিকে আমাৰ ৰাস্তাটোৰ কাৰণে বহুত এটা দিগদাৰ। আমাৰ ৰাস্তাটো যদি হৈ যায়, মাথাউৰিটো ৰাস্তাটো, আমাৰ আদৰ্শ মানুহখিনি আমি বহুত এটা আমি ভাল পাম, আমাৰ ভালটোকে বিচাৰিছোঁ, আমি সেইটোকে লাগে। গতিকে আমাৰ এতিয়া আপোনালোক ক'ত আছে? এতিয়া আমি হাইস্কুলত আছোঁ। আমাৰ বাহাকাবাৰী কামপুৰ আমাৰ এতিয়া বৰ্তমান আছোঁ। আজি 4 দিনেই হ'ল আৰু আপোনাৰ আগদিনাহঁতৰ সৈতে আমি এতিয়া ৰাতিপুৱা সময়ত আহিছোঁ। গতিকে সেইকাৰণে কাৰোবাৰ এতিয়াও মানে ধৰক নাই, আমাৰ গাঁওখনত অৱস্থাটো নাই। আজি 3 দিনকৈ তাতে আছোঁ আমি। গতিকে দিছে চৰকাৰেও কিবা এটা দিছে, এতিয়া কালি ৰিলিফো দিছে। গতিকে এতিয়া আমি তেনেকৈ এতিয়া বৰ্তমান অকল চাউলকেইটা দিলেও নহ'ব, দালিকেইটা দিলোঁ। আমাৰ এতিয়া আমাৰ মন লাগে বা আমাৰ কেৰাচিন অকণমান নাই কিনিবলৈ। আকৌ আমাৰ লাইটো এতিয়া ব্যৱস্থা নাই। আজি আমি 3 দিনকৈ, এদিন লাইট দিলে আৰু 2 দিনকৈ এতিয়া লাইট নাই। আমি আন্ধাৰ মন যায়। এতিয়া সেইদিনাখন পানী আহিছিলে, এতিয়া কেনেকুৱা পৰিৱেশত আহিছিল, কিমান সময়ত পানীটো আহিছিল? আমাৰ পানীটো আপোনাৰ ধৰক আজি 3 দিন বাদে আমাৰ ঘৰত সোমাই আছে লাহে লাহে। ৰাতি 3টা বজাৰ পৰা আমি মানে ঘৰৰ পৰা আহিব লগা হৈছে আৰু ঘৰৰ বস্তু বাহিনী কিবা উলিয়াব পাৰিছিল? অলপ উলিয়ালোঁ, অলপ আছে আৰু ধৰক তাত অলপ আছে। সেইখিনি যিমানখিনি পাইছোঁ মানে থৈছোঁ, যিমানখিনি পাইছোঁ সেইখিনি মানে লৈ আহিছোঁ লগতে। গতিকে বাকীখিনিতো গ'লেই, যিমানখিনি তলৰ বস্তু আছে এতিয়াতো সোমাবতো নোৱাৰোঁ, ভিতৰত কেতিয়াও সোমাব নোৱাৰোঁ। আমি দেখুৱাইছোঁ, আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ, পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ, কাৰণ প্ৰতিটো বাসগৃহ এতিয়াও পানীৰ তলত আছে। কাৰণ ইয়াত ঘৰত কোনো আহিব পৰা কোনো পৰিৱেশ নাই।